আজি যোৰহাট নগৰৰ চলিচিটৰ পথত অসমৰ প্ৰাক্তন শিক্ষাবিদ যোৰহাটৰ প্ৰয়াত বিপিন চন্দ্ৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ প্ৰশান্ত কুমাৰ বৰুৱাই অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্বি লজ অসমবাসীলৈ মুকলি কৰে। বিশিষ্ট সমাজকৰ্মী পবিত্ৰ বৰঠাকুৰে আধৰুৱা অনুষ্ঠানটোত পোনপ্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন বিষয়া প্ৰকাশ চন্দ্ৰ বৰুৱাই। ইয়াৰ পিছতে বাৰ্বি লজৰ ফিটা কাটি দুৱাৰ মুকলি কৰে যুৱ সমাজকৰ্মী তথা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। অনুষ্ঠানটোত উপস্থিত থাকে প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত বিশিষ্ট সমাজকৰ্মী জগত বৰঠাকুৰ, বাৰ্বি লজৰ স্বত্বাধিকাৰী প্ৰশান্ত কুমাৰ বৰুৱাৰ লগতে পৰিয়ালৰ সদস্য শুভাকাংক্ষী যোৰহাটৰ বহু সংখ্যক অতিথি। বাৰ্বি লজৰ প্ৰায় 7টা অত্যাধুনিক শীততাপ নিয়ন্ত্ৰণ কোঠাৰ লগতে বিভিন্ন সা-সুবিধাযুক্ত কোঠালিও উপলব্ধ হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। তেখেত সৰ্বজন বিদিত আজি এটা বৰ ডাঙৰ কাম ইতিমধ্যে মুকলি হৈছে। অনুষ্ঠানটোৰ কাৰণে আমি বহুত ভাল পাইছোঁ। আমি সকলোৱে সহযোগ কৰিছোঁ যাতে আৰু আগবাঢ়ি যাব পাৰে। হিন্দুৰ আজি এই বাৰ্বি নামত খুলিছে হোটেলখন, গতিকে এইখনক যাতে ওপৰলৈ লৈ যাব পাৰে তাৰে আশা। ভাল লাগিছে আৰু ইমান পটককৈ যে ইমানখিনি কৰিব পাৰিছে সেইটোও ভাল লাগিছে। পটককৈ ভালেই লাগিছে। আমি মানে বহু দিনৰ পৰা ভাবি আছিলোঁ এনেকুৱা এটা লজ এটা খুলিম বুলি, কিন্তু সেইটো আজি বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। এই লজক লৈ তাক দিঠকত পৰিণত হোৱাৰ বাবে বৰ ভাল লাগিছিল। আমাৰ বৰঠাকুৰ ফেমিলি, বৰুৱা ফেমিলি লগতে আমাৰ কটকী বংশত এনেধৰণৰ প্ৰথম প্ৰচেষ্টা আৰু যথেষ্ট মানে সুন্দৰ পৰিষ্কাৰ পৰিপাতি এইখন যি লজ একেবাৰে টাউনৰ মাজমজিয়াত জনাইছোঁ। আৰু আজি মানে খুবেই ভাল লাগিছে। বহুত দিনৰ পৰা আমাৰ এটা আশা আছিলে যে প্ৰশান্ত বৰুৱাৰ লজখন কেতিয়া অপূৰ্ণ হ'ব। মই অসমবাসীলৈ এইটোকে আহ্বান জনাম, মানে মোৰ এই প্ৰচেষ্টা যাতে সকলোৱে সঁহাৰি জনায়। আৰু এইটো এটা মোৰ বহুত মানে পুৰণা প্ৰচেষ্টা, বহুত কেইবাবছৰ ধৰি এইটো এটা প্ৰচেষ্টা মূৰত বহুত প্ৰতিঘাতো গৈছে। মাজত ক'ভিডৰ হেৰিটোতো মই এইটো ঘৰৰ কাম কাজ অলপ স্থগিত কৰিবলগীয়া হৈছিলে। গতিকে সেইবোৰৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি এতিয়া মানে সম্পূৰ্ণ হৈ উঠা নাই যদিও এটা পৰ্যায়ত উপনীত হৈ মই বৰ অত্যন্ত সুখী আৰু সকলোৰে সঁহাৰি পাইছোঁ। আপোনালোকৰো মানে সহযোগ পাই পেলাই মই বৰ আনন্দিত। আৰু এইটোৱে মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতো এটা ডাঙৰ অৰিহণা হ'ব বুলি মই ভাবিছোঁ। গতিকে সকলোৰে প্ৰচেষ্টা ৰাইজৰ মানে শুভ কামনা কৰিছোঁ। শুভাকাংক্ষী সকলোৱে মোক যথেষ্টখিনি সহায় সহযোগ কৰিছেও, আৰু ৰাইজৰ আশীৰ্বাদ কামনা কৰি মই এই প্ৰচেষ্টা আগবঢ়াই নিয়াৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। আৰু আপোনালোকৰো সকলোৰে সহযোগ পাই পেলাই মই অত্যন্ত সুখী। যোৰহাটৰ কাছাৰী ফ্ৰণ্টত চলিচিটেড ৰোডত, য'ত গোটেই মানে হোটেলেই আছে যোৰহাটত, মেক্সিমাম হোটেল পেৰাডাইজৰ পৰা আদি কৰি, তাতে প্ৰশান্ত কুমাৰ বৰুৱা, মোৰ স্কুলীয়া বন্ধু প্ৰশান্ত বৰুৱাই বহুত দিনৰ এটা সপোনক আজিৰ দিনটোত বাস্তৱায়িত কৰিলে বাৰ্বি লজ নামেৰে। অত্যাধুনিক সকলো সুবিধাৰে খুব সুন্দৰ ধৰণে সজাই তুলিছে। প্ৰতিজন আজি যিমানখিনি শুভাকাংক্ষী আহিছে সকলোৱে চাই প্ৰশংসা কৰিছে। বাৰ্বি লজত এটা ডিলাক্স ৰুম আছে, যিটো অতি সুন্দৰকৈ তেখেতে সজাইছে। তাত প্ৰায় 3000 AC উইথ AC 3000, এটা কম নিৰ্ধাৰিত প্ৰাইচত সুন্দৰ এটা বেলকনি য'ত চোফা আছে সকলোৰে সজাই তুলিছে। সেই ৰুমটো ডাবল সুবিধা থাকিব। আৰু যদি নন AC লয় 25,500। আৰু বাকী যিবিলাক ৰুম আছে, ৰুমবিলাকৰ লগত এটা ড্ৰেছিং ৰুম আছে, লেট্ৰিন বাথৰুম আছে, ডাবল বেড। সেইটোৰ মূল্য হৈছে ডাবল বেডৰ AC লগাই 1800 আৰু নন AC 1400। আৰু ওপৰত ছিংগল বেডেড 5খন বেড আছে,
ডমিটৰী টাইপ বৰ সুন্দৰকৈ ব্যৱস্থা কৰিছে আৰু চাফা তাফা বৰ সুন্দৰকৈ তেখেতে সজাই তুলিছে আৰু যদি ভৱিষ্যতে ৰাইজৰ সহযোগ পায় তেখেতে ওপৰতলাটো আৰু 3rd 4th ফ্ল'ৰটো তেখেতে বনোৱাৰ পৰিকল্পনা আছে সকলো ৰাইজৰ সহায় সহযোগিতা আমি পালে হয়তো নিশ্চয় বাৰ্বি লজে জিলিকি উঠিব সকলোৰে আৰু একদম ঘৰুৱা পৰিৱেশত থাকিব পাৰিম সেইখিনিক আমি যেনেধৰণে আপ্যায়িত কৰিব লাগিব যেনেকৈ সুবিধা দিব লাগিব আমি চেষ্টা কৰিম আমি কেনেদৰে সা সুবিধা দিব পাৰোঁ যাতে সকলোৱে বাৰ্বি লজৰ প্ৰশংসা কৰে অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম এক্সিকিউটিভ ডিলাক্স কোঠালি লাভ কৰিব আপুনি তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয় চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান সভা সমিতিৰ বাবে সভা কক্ষ আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা মনোৰঞ্জনৰ ব্যৱস্থা স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ কেফে আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 910376350714 জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ ললো সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম প্ৰয়োজনত অলপ মনোৰঞ্জন যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী পৰিষ্কাৰ ৱাশৰুম অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ